আৰু শেষ মুহূৰ্তত সঁচাকৈ সেই পৰিয়ালটোৰ লগতে সেই পৰিয়ালটোৰ নেতৃত্ব দিয়া সেইগৰাকী লোকৰ ৰাজনৈতিক দলটোত থাকিবলৈ পাই আজি যোগদান কৰিবলৈ পাই মই ভীষণ অনুভৱ মানে প্ৰকাশ কৰিছোঁ। কিন্তু এটা মূল বিষয়বস্তুটো হ'ল যে বৰ্তমান যিটো এটা অৱস্থাত আমি উপনীত হৈছোঁ, আমাৰ অস্তিত্ব বিলীন হ'বলৈ গৈ আছে। মই অকল অসমীয়া ভাষীসকলৰ অস্তিত্বৰ কথাই কোৱা নাই। এনেকৈ যদি আগ্ৰাসন হয় তেতিয়াহ'লে কিন্তু আমাৰ সামগ্ৰিকভাৱে গোটেই নৰ্থ ইষ্টৰ যিটো কি বুলি ক'ম অস্তিত্ব আছে লাহে লাহে বিপন্ন হোৱাৰ পথত। যদিও মই বিশ্বাস কৰোঁ যে সেইটো অসমত হ'ব, অসমত ইমান দিনে হোৱা নাছিলে। সেই পদক্ষেপ লৈছিলে আমাৰ লোকসকলেও সাহ আছিলে আৰু এতিয়া মোৰ বিশ্বাস উপস্থিত থকা প্ৰতিজনে সেই সাহৰিব আৰু আমাৰ ইয়াৰ মাজৰ পৰা আমি বিশ্বাস কৰোঁ সেই বলিষ্ঠ ৰাইজৰ ওচৰলৈ যাব পাৰিম। আৰু ২ নম্বৰত মই খুব আশাবাদী মানুহ আৰু মোৰ বিশ্বাস মই এটা ধৰণৰ কথা নহয় যে মই কৰিছিলোঁ কাৰণে হৈছিলে। মই বিভিন্ন সময়ত বিভিন্ন জনৰ কাৰণে ইলেকশ্যন কেম্পেইন কৰিছিলোঁ। সেই সময়ত মই প্ৰতিজনকে এটা কথাই কৈছিলোঁ, সেইটো কনভিকশ্যন, মোৰ সেইটো কি বুলি ক'ম ডিটাৰমিনেশ্যন আৰু সেইটো ফেইথ মই প্ৰতিজনকে কিন্তু জিকাই আনিবলৈ সম্ভৱ হৈছিলোঁ। অকল মই জিকাই আনিছোঁ বুলি মই কোৱা নাই, কিন্তু মোৰ যিটো প্ৰচেষ্টা আছিলে মই সদায় যোগাত্মক দিশত কাম কৰোঁ। এণ্ড when it is politics you have to move politically. চিধা চিধি নহ'ব। এজন মুখ্য কৰ্মকৰ্তা ৰামলাল ডাঙৰীয়াই ৰঙা জলিচা পাৰি পেলাই মোক বিজেপিলৈ আমন্ত্ৰণ জনাইছিলে বা বিজেপিত আদৰি লৈছিলে। সেইদিনা মই টিভিৰ কেমেৰাৰ আগত এটা কথা কৈছিলোঁ, এই যে আজি মোক ৰঙা দলিচা পাৰি মোক আমন্ত্ৰিত কৰি লৈ গৈছে বা আদৰি লৈছে, কিন্তু যিদিনাই মই কিবা বিসংগতি দেখিম সেইদিনাই কিন্তু মই ৰঙা দলিচাৰে নহয় পিছদুৱাৰেদি মই ওলাই আহিম। আৰু সেইটো মোৰ ক্ষেত্ৰত হৈছিল। নুশুনিব কিয় হৈছিল, কাৰণ কাৰোৰ প্ৰতি মোৰ ক্ষোভ খং নাই, ব্যক্তি বিশেষৰ থকা কাৰণ হ'ব পাৰে, এইখিনি এই মুহূৰ্তত মই কোৱা উচিত নহয়। ২ নম্বৰতে নীতিশ ডাঙৰীয়া বিহাৰৰ তেখেতৰ ৰাজনৈতিক দলটোতো মোক তেজপুৰৰ পৰা লোকসভাৰ টিকেট দিয়া হৈছিল, কিন্তু সেই মুহূৰ্তত মই সিদ্ধান্ত ল'লোঁ মই কিবা এটা কথা গম পাই পেলাই যে আই এম নট গোইং টু। তো তেনেকৈ মই জড়িত আৰু ছাত্ৰ অৱস্থাৰ পৰাই মই আপোনালোকে শুনি নিশ্চয় ভাল পাব এটা কাৰণ, সেইটো যিটো কাৰণে মই সেইটো দললৈ আহিছোঁ। আপোনালোকে কিমানে জানে ক'ব নোৱাৰোঁ, অসম আন্দোলনত বিগত অসম আন্দোলনত প্ৰথম 5জন ছাত্ৰক এৰেষ্ট কৰা হৈছিল। সৌভাগ্যক্ৰমে বুলি কওঁ তাৰ মাজত মই আছিলোঁ।